তেতিয়াহ'লে 26 ইলেকশ্যনত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব পাৰে, সেইটো সম্ভাৱনা আছে। কিন্তু কামটো যথেষ্ট জটিল আৰু যথেষ্ট কষ্ট কৰিব লাগিব তেওঁলোকে। আচ্ছা, তো আমি যথেষ্ট দীঘলীয়া কথা পাতিলোঁ। যথেষ্ট দীঘলীয়া নহয়, পডকাষ্ট বুলি ক'লে আজিকালিতো 2 ঘণ্টা 2.5 ঘণ্টা ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰবিলাকৰ 2-3 ঘণ্টাৰ ভিডিঅ' থাকে। আপোনালোকে চাব, আমাকো উৎসাহ যোগাব। শেষত মই অনুৰোধ জনাম, মোৰ চেনেলটোৰ নাম হ'ল আনফিল্টাৰ্ড বাই PK, ইউটিউব চেনেলটো আনফিল্টাৰ্ড বাই PK। আপুনি একবাৰ কৈ দিয়ক, মানে আনফিল্টাৰ্ড বাই PK মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আমাৰ দৰ্শকসকলক এবাৰ। ধন্যবাদ। আনফিল্টাৰ্ড বাই PK এই চেনেলটো এটা নতুন এটা ডেকা ল'ৰা নতুনকৈ আৰম্ভ কৰিছে। অভিজ্ঞতা ইমান হোৱা নাই আৰু কেনেকুৱা ধৰণৰ আগবাঢ়ি যাব লাগে আপোনালোকে পৰামৰ্শ দিয়ক। আৰু ভৱিষ্যতে ইউটিউবাৰ হিচাপে যাতে সি এটা প্ৰতিষ্ঠা লাভ কৰে, সেইটো মই কামনা কৰিছোঁ, আশা কৰিছোঁ আপোনালোকে তাক মানে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ জনাইছোঁ সকলোকে।